হেল্ল' এভৰিৱান, আজি বনাব লৈছোঁ পাও ভাজি। পাও ভাজি খাই বেয়া পোৱা মানুহ হয়তো বহুত কমেই ওলাব আৰু তাৰ মাজতে এইকেইটা দিনত নহয় পাও ভাজি খাবলৈ বা বনাবলৈ বহুত বেছিয়ে ভাল লাগে, কিয়নো চাৰিওফালে চব্জিৰে ভৰি পৰিছে আৰু চব্জি যিমান বেছি হয় নহয় পাও ভাজিটো খাবলৈ সিমানেই সোৱাদ লগা হয়। বাহিৰত কিনিবলৈ যোৱা পাও ভাজিটোত বহুত বেলেগ ধৰণৰ কালাৰবিলাক ইউজ কৰে। সেই কালাৰবিলাক ইউজ কৰিলে আমাৰ শৰীৰৰ কাৰণে অকণমান ক্ষতিকাৰকো হয়, কিন্তু ঘৰত বনাই পেলাই খালে নহয় বাহিৰত বনাই খোৱাটোতকৈ বেছি ভাল লগা হয়। তাৰ কাৰণে মই ইয়াত চব্জি কাটি লৈছোঁ। নিজৰ হিচাপ অনুসৰি চব্জি ল'ব পাৰে বা মন পচন্দৰ চব্জি ল'ব পাৰে। মই ইয়াত ফুলকবি, বন্ধাকবি, আলু, গাজৰ, মটৰ আৰু এয়া বিলাহী দুটাও কাটি দিছোঁ আৰু মিডিয়াম চাইজৰ এটা বিট কাটি দিছোঁ। বিটটো দি ইয়াৰ কালাৰ আহিব, বিটটো জৰুৰ এড কৰিব। আৰু এতিয়া মই চব্জিখিনি ভালদৰে ধুই ল'লোঁ, ধুই পেলাই এটা কুকাৰত ট্ৰান্সফাৰ কৰি দিলোঁ আৰু চব্জিখিনি তলত তিতি যোৱাকৈ মই ইয়াত পানী এড কৰি দিছোঁ। তাৰপিছত মই ইয়াত আধা চামুচ নিমখ এড কৰি দিছোঁ আৰু এয়া 2 চামুচ মই পাও ভাজি মছলা এড কৰি দিছোঁ। পাও ভাজি মছলাটো গেলামালৰ যিকোনো এখন দোকানতে পাই যাব বা অনলাইনো আনি ল'ব পাৰে। এতিয়া মছলা এড কৰি ভালদৰে মিলাই ল'লোঁ। তাৰপিছত কুকাৰৰ ঢাকনটো বন্ধ কৰি পেলাই মই ইয়াত 6টা হুইচেল আহিবলৈ দিম হাই টু মিডিয়াম ফ্লেমত। হুইচেল আহে মানে ইয়াত মই 3টা মিডিয়াম চাইজৰ পিঁয়াজ, 2টা বিলাহী আৰু 10-12টামান নহৰু, 3-4টা কেঁচা জলকীয়া আৰু আধা মুঠিমান ধনিয়া মিহি মিহিকৈ কাটি ল'লোঁ। আৰু আনফালে এটা কেৰাহীত মই 1 চামুচ ঘিউ আৰু 1 চামুচ বাটাৰ এড কৰি দিছোঁ। বাটাৰটো মেল্ট হৈ যোৱাৰ লগতে ইয়াত মই 1 চামুচ জিৰা এড কৰি দিছোঁ। জিৰাটো ফুটি যোৱাৰ লগতে এতিয়া মই ইয়াত পিঁয়াজ এড কৰি দিম। অকণমান পিঁয়াজ ৰাখি দিছোঁ, মানে এটা পিঁয়াজৰ এফালৰ জোখাৰে মই পিঁয়াজটো ৰাখি দিছোঁ, আমাক পিছত দৰকাৰ হ'ব। আৰু পিঁয়াজখিনি ভালদৰে মিলাই ল'ম আৰু পিঁয়াজৰ কালাৰটো অকণমান সলনি হ'বলৈ দিম। পিঁয়াজৰ কালাৰটো অকণমান সলনি হোৱাৰ লগতে ইয়াত মই মিহিকৈ কাটি থোৱা নহৰুখিনিও এড কৰি দিছোঁ। ইয়াত আপোনালোকে নহৰু আৰু আদাটো একেলগে কুটি পেলাইও এড কৰি দিব পাৰে, কিন্তু আদা নহৰু যদি বেলেগ বেলেগকৈ দিয়ে নহয় খাবলৈ বেছি ভাল লগা হয়। আৰু নহৰুটো এড কৰি পেলাই মই নহৰু কেঁচা ফ্লেভাৰটো যোৱালৈকে ভাজি ল'ম। তাৰপিছত মই ইয়াত আদা নহৰু পেষ্ট 1 চামুচ এড কৰি দিছোঁ। আদা নহৰু পেষ্ট এড কৰি পেলাই ভালদৰে মিলাই ল'ম। আৰু আদা নহৰু যেতিয়া কেঁচা ফ্লেভাৰটো গুচি যায় নহয় তেনেকুৱাতে ইয়াত মই বিলাহী এড কৰি দিছোঁ, লগতে কেঁচা জলকীয়া আৰু ধনিয়া পাতখিনি যিখিনি মিহিকৈ কাটি থৈছিলোঁ নহয় গোটেইখিনি এড কৰি দিছোঁ। আৰু ভালদৰে এইখিনি মিলাই ল'ম। বিলাহী এড কৰাৰ লগতে ইয়াত মই নিমখ এড কৰি দিছোঁ। নিমখটো এড কৰোঁতে ধ্যান ৰাখিব লাগিব, নিমখ আমি প্ৰথমতে মানে চব্জি যেতিয়া বইল কৰিছোঁ নহয় তেতিয়াও নিমখ এড কৰিছোঁ, সেইটো ধ্যানত ৰাখি ইয়াত মই আধা চামুচ নিমখ এড কৰি দিছোঁ আৰু ভালদৰে এইখিনি মিলাই ল'ম। এতিয়া ঢাকি পেলাই ল' ফ্লেমত বিলাহীখিনি ধুনীয়াকৈ সিজিবলৈ দিম। আৰু ইয়াত মোৰ কুকাৰতো 6টা হুইচেল লাগি গ'ল। 6টা হুইচেল লগাৰ পিছত কুকাৰৰ ঢাকনটো নিজেই মানে খুলি গৈছে আৰু ঠাণ্ডা হ'বলৈ দিছোঁ, মই খুলি দিয়া নাই। ঢাকনটো খুলি যোৱাৰ পিছত মই ভালদৰে এইখিনি মিলাই ল'লোঁ আৰু এতিয়া মই এইখিনি একদম ধুনীয়াকৈ ঘুটি ল'ম। এইদৰে যদি পানী অকণমান বেছিকৈ দি পেলাই ঘুটি লয় নহয় তেতিয়াহ'লে একেবাৰে সহজতে চব্জিখিনি গুড়ি হৈ যায়। আৰু ইয়াত দেখিছেনে মোৰ চব্জিখিনি গুড়ি হৈ গৈছে, যি অকণমান আছে নহয় সেইখিনিও পিছত গুড়ি হৈ যাব। আৰু ইয়াত মানে বিটৰ টুকুৰাকেইটা যে গুড়ি হোৱা নাছিলে, মই বিটৰ টুকুৰাকেইটা এক্সট্ৰাকৈ উলিয়াই লৈ বাতি এটা, তাৰপিছত মানে মই হেতাখন দি ধুনীয়াকৈ মেছ কৰি পেলাই এড কৰি দিছোঁ। বিটটো যেতিয়া মানে এড কৰি দিছোঁ নহয় ইয়াৰ কালাৰটো বহুত বেছি ধুনীয়া আহি গৈছে। আৰু আনফালে মোৰ বিলাহীখিনিও সিজি গ'ল, বিলাহীয়ে তেল এৰি দিলে। তেনেকুৱাতে ইয়াত মই আধা চামুচ হালধি পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ, আধা চামুচ গৰম মছলা আৰু 1 চামুচ পাও ভাজি মছলা এড কৰি ভালদৰে মিলাই ল'লোঁ। মছলাখিনি জ্বলি নাযাবৰ কাৰণে ইয়াত মই 2 চামুচ বইল কৰি থোৱা চব্জিখিনিৰ পানী এড কৰি দিছোঁ, পানী চাই পেলাই এড কৰি দিছোঁ আৰু ভালদৰে এইখিনি মিলাই ল'লোঁ। 20 ছেকেণ্ডমানৰ পিছত মই বইল কৰি থোৱা চব্জিখিনি ইয়াত এড কৰি দিছোঁ আৰু ভালদৰে মিলাই ল'ম। এয়া দেখিছেনে ইয়াৰ কালাৰটো কিমান ধুনীয়া কালাৰ আহিছে নহয়, কেমেৰাত যেনেকুৱা কালাৰ দেখিছে নহয় তাতকৈ বহুত বেছি বেলেগ ধৰণৰ আহিছে। মানে হোটেল বা ৰেষ্টুৰেণ্টত যিটো পাও ভাজি দিয়ে নহয় তাত তেওঁলোকে বহুত বেলেগ ধৰণৰ আৰ্টিফিচিয়েল কালাৰ ইউজ কৰে, যাৰ কাৰণে চব্জিখনৰ কালাৰটো আহি যায়। কিন্তু আমি একদম নেচাৰেল কালাৰ দি পেলাই আজি এই চব্জিখন বনাইছোঁ। কিন্তু আপোনালোকে যদি বিট নাথাকে নহয় ইয়াত তেতিয়াহ'লে ৰেড ফুড কালাৰটো দিব পাৰে, কিন্তু মই একো দিয়া নাই, একদম নিদিয়াকৈ মানে বহুত বেছি ধুনীয়া হৈছে। চব্জিখিনি ভালদৰে মিলাই পেলাই ল' ফ্লেমত ঢাকি পেলাই মই 5 মিনিটৰ কাৰণে সিজিবলৈ দিলোঁ। 5 মিনিটৰ পিছত ইয়াত মই কচুৰি মেথি এড কৰি দিছোঁ, হাতে ক্ৰিছ কৰি পেলাই 1 মুঠি, লগতে ধনিয়া পাত এড কৰি দিছোঁ মিহি মিহিকৈ কাটি আৰু ভালদৰে মিলাই লৈছোঁ। ইয়াত দেখিছেনে কিমান ধুনীয়া হৈছে নহয়, চব্জিখনৰ কালাৰটো বহুত বেছি ধুনীয়া হৈছে। মই যেতিয়া লাইটটো অফ কৰি দিছোঁ নহয় ইয়াৰ কালাৰটো বেছি ধুনীয়াকৈ আহি গৈছে। মানে লাইটৰ পোহৰত এইটো অকণমান মানে কালাৰটো মানে হালকা দেখিছিলে, কিন্তু লাইটটো অফ কৰি দিয়াৰ লগত বহুত বেছি ধুনীয়া হৈছে। আৰু চব্জিখনৰ থিকনেছটো নিজৰ হিচাপ অনুসৰি ৰাখিব পাৰে, মানে যদি আপোনালোকে বেছি ডাঠকৈ ভাল পায় তেতিয়াহ'লে 2-3 মিনিটমান আৰু সিজাই ল'ব পাৰে, মানে হাই ফ্লেমত। আৰু মই চব্জিখনৰ মানে জোখটো এইদৰে ৰাখিছোঁ। শেষত মই 1 চামুচ ইয়াত চেনি এড কৰি দিছোঁ, চেনিটো আপোনালোকে স্কিপো কৰিব পাৰে, কিন্তু পাও ভাজিত অকণমান মিঠা ফ্লেভাৰটো আহিলে ভাল লাগে। চেনি এড কৰি গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু ছাইড কৰি থৈ দিছোঁ। আৰু এতিয়া আমি পাওখিনি চেকি ল'ম। পাও কাৰণে মই টাৱাখন গৰম কৰি লৈছোঁ, টাৱা গৰম হৈ মানে পাওখিনিও কাটি লওঁ। আজি পাও ভাজিৰ পাওটো মই ৰেডিমেড কিনি আনিছোঁ এনেকুৱা ধৰণৰ পেকেট, কিন্তু মই পাও ঘৰত বনাওঁ বাৰু। যদি আপোনালোকক পাও ৰেচিপি লাগে তেতিয়াহ'লে মোক DM কৰিব পাৰে। পাওটো কাটি ল'লোঁ মাজেদি 2টা ভাগ কৰি,
টাৱাখনত 1 চামুচ ঘিউ এড কৰি দিলোঁ, লগতে 1 চামুচ চব্জিও এড কৰি দিছোঁ। আৰু এতিয়া মই পাওকেইটা চেকি ল'ম। পাওটো কালাৰটো অকণমান সলনি হোৱালৈকে চেকিব লাগে, একেবাৰে কম সময় লাগে। বা পাও চেকিব বা ব্ৰেড চেকিব আপোনালোক সকলোৱে জানেই। পাও জেগাত ব্ৰেডো লৈ ল'ব পাৰে, কিন্তু পাও ভাজিত পাও দিলে বেছি ভাল লাগে। আৰু ধুনীয়াকৈ মই ঘি বা বাটাৰ এড কৰি পেলাই পাওকেইটা ভাজি ল'লোঁ। আমাৰ পাও ভাজি ৰেডি হৈ গ'ল। খাবলৈ বহুত বেছি সোৱাদ লগা হৈছিলে। মানে বাহিৰত যোনটো পাও ভাজি কিনিবলৈ পায় নহয়, তাতকৈ বহুত বেছি ভাল লগা হৈছিলে। আৰু এয়া চব্জিখনৰ কালাৰটো দেখিছেনে, অকণমান ঠাণ্ডা হোৱাৰ লগতে ইমান যে সোৱাদ লগা হৈছিলে নহয় পাও ভাজি এই ৰেচিপি চব্জিখন, বহুত বেছি ভাল লগা হৈছিলে। ৰেচিপিটো এবাৰ আপোনালোকে জৰুৰ ট্ৰাই কৰি চাব। যিসকলে পাও ভাজি খাই ভাল পায় নহয়, তেওঁলোকে বহুতেই বেছি ভাল পাব। মানে কিনা পাও ভাজিটোতকৈ এই পাও ভাজিটো বহুত বেছি ভাল লগা হৈছিলে। আৰু এতিয়া মই ছাৰ্ভ কৰিম। পাও ভাজি দি দিলোঁ, তাৰ ওপৰত মই যোনখিনি পিঁয়াজ কাটি থৈছিলোঁ মিহিকেই নহয়, সেই পিঁয়াজখিনিও মই অলপমান এড কৰি দিছোঁ। লগতে এক টুকুৰা নেমু এড কৰি দিছোঁ। আৰু এয়া আমাৰ আজি ৰাতিৰ সাজ ৰেডি হৈ গ'ল। বহুত বেছি ভাল লগা হৈছিলে। এই ভিডিঅ'টো মোৰ যোৱাকালিৰ আছিলে, মই আজি আপলোড কৰিছোঁ। ৰেচিপিটো যদি ভাল লাগিছে পেজটো ফ'ল' কৰি দিব, লাইক কৰি দিব, আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে শ্বেয়াৰো কৰি দিব পৰিয়াল বন্ধুবৰ্গলৈ। এইদৰে এবাৰ পাও ভাজি ঘৰত বনাই ল'লে নহয়, বাহিৰৰ পৰা কিনি খাবলৈ পাহৰি যাব। ইমান সোৱাদ লগা হয়, এবাৰ জৰুৰ ট্ৰাই কৰি চাব।